জীৱনত যি কামেই নকৰা কিয় নিজৰ তোমালোকে কৰা মই জানো তথাপিও নিজৰ আই বোপাইৰ প্ৰতি সদায় শ্ৰদ্ধাশীল হোৱা তোমালোকে সেইটো মই নিশ্চিত কিন্তু মই কথাটো জাষ্ট ৰিপিট কৰি দিছোঁ মুখকেইখন দেখিলে গম পায় বিৰাট ভদ্ৰ ল'ৰাকেইটাতো একদম সাংঘাতিক মানে ফিউচাৰ হাজবেণ্ড মেটেৰিয়েল বিৰাট ভদ্ৰ দেখি গম পায় যিয়ে নহওক সদায় তোমালোকে শ্ৰদ্ধাৱান হ'বা পেৰেণ্টছৰ প্ৰতি আমি শ্ৰদ্ধাৱান হওঁ কিন্তু অজানিতে আমি কেতিয়াবা মা দেউতাক কষ্টও দিওঁ নে নিদিওঁ অজানিতে কেতিয়াবা আমি কষ্ট দিওঁ কোৱা হয় ভগৱান সকলোতে থাকিব নোৱাৰে সম্ভৱ নহয় ইমান মানুহ সেইকাৰণে ভগৱানে মাতৃৰ সৃষ্টি কৰিলে নিজৰ মাতৃৰ বাবে এটা হাত চাপৰি বজাই দিয়ে অনেক সপোন মোৰ জীৱনৰ অস্তিত্ব মই প্ৰত্যেক ভাষণত মোৰ আইৰ কথা যেতিয়ালৈ নকওঁ মই সম্পূৰ্ণ অনুভৱ নকৰোঁ পৰিপূৰ্ণতা অনুভৱ নকৰোঁ মোৰ জীৱনৰ প্ৰতিটো উশাহ প্ৰতিটো সফলতা মোৰ আইৰ বাবে জীৱনত সকলো সম্পৰ্ক পাবা পিতৃ মাতৃৰ সৈতে সন্তানৰ যিটো নিস্বাৰ্থ সম্পৰ্ক সেইটো কেতিয়াও লাভ নকৰা সেইকাৰণে কওঁ সকলো ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হ'ব নালাগে বা নোৱাৰে দৰকাৰ নাই কিন্তু সকলো এজন এজন ভাল সন্তান হ'ব পাৰে সেইটো তোমালোকৰ কেপাচিটি সেইটো অন্তত হৈ দেখাবা জীৱনৰ সেয়াই সফলতা তাতকৈ বেছি ডাঙৰ একো কৰিব নালাগে কিয় মই এই কথাষাৰ কৈছোঁ যে এটা কাহিনী কওঁ দুদিনমান আগতে যোৰহাটৰ পৰা এটা খবৰ আহিছিল কি আহিছিল তোমালোকে খবৰটো জানা তথাপিও মই কওঁ এগৰাকী মহিলাৰ মৃত্যু হ'ল খাব নাপায় কি নাপায় খাদ্যৰ অভাৱত এগৰাকী মহিলাৰ মৃত্যু হ'ল 10 দিন পিছত সমগ্ৰ শৰীৰটো পোকে খোৱাৰ পিছত যেতিয়া দুৰ্গন্ধ ওলাল ওচৰ চুবুৰীয়াই সেই মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰিলে তোমালোকে হয়তো ভাবিব পাৰা যে ল'ৰা ছোৱালীৰ চাগে খোৱাবৰ সামৰ্থ্য নাছিল বা হয়তো ল'ৰা ছোৱালী নাছিল কিন্তু সেই মহিলাগৰাকী মই কৈছোঁ যে যোৰহাটত 10 দিন পিছত শৰীৰৰ সমগ্ৰ অংগ প্ৰত্যংগ পোকে খোৱাৰ পিছত গোন্ধ ওলোৱাৰ পিছত খাব নাপায় অনাহাৰে অনিদ্ৰাই মৃত্যুবৰণ কৰা মহিলাগৰাকীৰ ডাঙৰ সন্তান এজন ইঞ্জিনিয়াৰ গেংটকত থাকে সৰু সন্তানো ইঞ্জিনিয়াৰ কেলিফৰ্ণিয়াত থাকে য'ত আমাৰ নিচিনা মানুহ গৈয়ে নাপাম বহুত টকা লাগে মাতৃৰ মৃত্যু হ'ল খাবলৈ নাপায় 10 দিন মৃতদেহ পোক পৰুৱাই খালে নালাগে তেনে ইঞ্জিনিয়াৰ হোৱাৰ দৰকাৰে নাই গাঁৱতে খেতি কৰিবা টমটম চলাবা পিতৃ মাতৃক সুখত ৰাখিবা জীৱন সফল that is the basic need প্ৰফেচাৰ হৈ বহুত টকা ইনকাম কৰিলা পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা নাই নালাগে নহবা কিমান উজাগৰি নিশা যে সেয়া মই তাকেই ভাবোঁ যে কিমান পাষাণ হ'ব পাৰে সেই সন্তান কিমান উজাগৰি নিশা এগৰাকী মাতৃয়ে পাৰ কৰে নিজৰ সন্তানক ডাঙৰ কৰিবলৈ দেউতাই যেতিয়া কাপোৰ কিনে পূজাৰ সময়ত সদায় চাবা 3 বছৰৰ মূৰত সাধাৰণতে দেউতাই কাপোৰ কিনে আৰু কাপোৰ ক্ৰয় কৰা সময়ত সদায় দামটো চাইনে নাচায় কিন্তু আমাক যেতিয়া কাপোৰ কিনি দিয়ে কালাৰটো চাই ডিজাইনটো চাই যে তোক খুৱাব এইটো দি সেই পিতৃ মাতৃক যি সন্তানে যিমান ডাঙৰ মানুহ নহ'লেও যদি শ্ৰদ্ধা নকৰে বৃদ্ধ বয়সত যদি তেওঁলোকে আদৰ নকৰে মই ভাবোঁ সেই সন্তানৰ সফলতা ডাষ্টবিনৰ লেতেৰাৰ মাজত পেলাই দিলেও আপত্তি নাই সেইকাৰণে কওঁ সকলোৱে 100 নম্বৰ পাব নোৱাৰে সকলোৱে IPS IAS হ'ব নোৱাৰে অন্তত ভাল মানুহ হ'ব পাৰিবা সেইটো আমাৰ কেপাচিটিত আছে কেতিয়াবা এনেকুৱা লাগে যে মায়ে আমাক ভুল বুজে খং উঠে মোৰো উঠে কেতিয়াবা কিন্তু সেইটো এক্সকিউজ নল'বা মাহঁতেও ভুল হয় বহুতে হয়তো মোক বেয়া পাব পিতৃ মাতৃও কেতিয়াবা ভুল সিদ্ধান্ত লয় ভগৱানেও লয় হয়নে নহয় কিন্তু সেই বুলি যে মই পিতৃ মাতৃৰ লগত এটা দূৰত্ব বঢ়াই দিম সেইটো কেতিয়াও হ'ব নোৱাৰে মনত কৰিবা মোৰো কেতিয়াবা খং উঠে বোলে মাৰ এই ডিচিশ্যনটো শুদ্ধ হোৱা নাই মায়ে এই কথাষাৰ ভুল কৰি গৈছে মোৰ কেতিয়া ভুল নহ'ব পাৰে মোৰ দৃষ্টিত মই ভাবোঁ লগে লগে মনত পৰে সৰুতে যে হাজাৰটা ভুল কৰাৰ পিছতো যে বুকুত আঁকোৱালি লৈছিল মই আজি মোৰ মাতৃক যদি কিবা ভুল কৰিলেও মই কিয় আঁকোৱালি ল'ব নোৱাৰোঁ ময়ো হাজাৰটা ভুল কৰি ডাঙৰ হৈছোঁ নাখাবলগীয়াও খাইছোঁ কেতিয়াবা হয়তো বমিও হৈছে মায়েতো চাফা কৰি দিছে লগে লগে দিছে নাই
কিন্তু মায়ে যদি হয়তো কিবা নাখাবলগীয়া হয়তো আমি কৈছিলোঁ যে এইটো নাখাবি সেইটোৱে খালে লগে লগে কিবা এটা স্বাস্থ্যৰ বেনিফিট লগে লগে ল'ৰাৰ খং উঠে তোক নাখাবলৈ কৈছিলোঁ নে নাই আৰে তুমি সৰু যেতিয়া আছিলা কিমান বস্তু নাখাব মানা কৰিছিলা কিমান খাইছিলা সেইকাৰণে মই কওঁ যে কেতিয়াবা যদি ভুল বুজাবুজিও হয় সেই ইগোটো মনত ৰাখি নথবা এটা কথা মনত কৰিবা যে ময়ো হাজাৰটা ভুল কৰিছোঁ ময়ো হাজাৰটা মানে এনে কাম কৰিছোঁ হয়তো নকৰিবলগীয়া কিন্তু মোক পিতৃ মাতৃয়ে যেহেতু আঁকোৱালি লৈছে মোৰ পিতৃ মাতৃৰ হয়তো ভুল হৈছে মই হয়তো শব্দটো ব্যৱহাৰ কৰিছোঁ মই পিতৃ মাতৃক কিয় আঁকোৱালি নলওঁ দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব